দক্ষিণ কামৰূপৰ চুনতলিত ভূমাফিয়াৰ দপদপনি পানীখাইটি বৰঘোল লটাৰী দিয়া এনচি আৰু চাউৰদিয়াত অব্যাহত বালিমাটি খনন কাৰ্য দিনে নিশাই চলাইছে অবৈধ খনন কাৰ্য ভূমাফিয়াৰ দলটোৱে জেচিপি ট্ৰেক্টৰ লগাই চলাইছে অবৈধ বালিমাটি খনন কাৰ্য যাৰ ফলত নৈপৰীয়া ৰাইজ বাৰুকৈ চিন্তিত হৈ পৰিছে যদিও ভূমাফিয়াসকলৰ ভয়ত মাত মাতিবলৈ সাহস কৰা নাই ৰাইজে প্ৰতি বছৰে গৰাখহনীয়াৰ কবলত বিঘাই বিঘাই কৃষিভূমি যোৱাৰ সময়তে এনে বালিমাটি খননৰ জৰিয়তে খহনীয়া আৰু অধিক হোৱাৰ আশংকা কৰিছে নিকটৱৰ্তী গাঁওবাসীয়ে এই ক্ষেত্ৰত পশ্চিম কামৰূপ বন বিষয়া কাৰ্যালয়ে যদি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ নকৰে তেন্তে ব্ৰহ্মপুত্ৰৰ নিকটৱৰ্তী গাঁওসমূহ গৰাখহনীয়াৰ কবলত পৰাটো নিশ্চিত বুলি একাংশ সচেতন মহলৰ আশংকা নগৰপাৰা বনাঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অধীনত সন্তুলি ব্ৰহ্মপুত্ৰৰ নদীৰ পাৰেদি যি মাটি খনন কাৰ্য আৰম্ভ কৰিছে এই মাটি খনন কাৰ্যই এই ৰাইজৰ দুইপাৰৰ ৰাইজৰ এটা ভয়াৱহ বাৰ্তা কঢ়িয়াই আনিব তাৰ উপক্ৰম হৈছে গতিকে আমি বন বিষয়াক আমি এটা কথাই আহ্বান কৰিম যে আপোনাৰ কাৰ্যালয়ৰ অধীনত এনেকুৱা মাটি খনন কাৰ্য আচলতে বন্ধ কৰিব লাগে নহ'লে কিন্তু অনাগত দিনত এই পাৰৰ সাধাৰণ ৰাইজৰ ঘৰবাৰী ব্ৰহ্মপুত্ৰত গৰাখহনীয়াই কালৰূপ ধাৰণ কৰিব গতিকে আমি এটা কথাই আহ্বান কৰিছোঁ যে আপোনাৰ এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত এই কাৰ্য বন্ধ কৰাৰ কাৰণে আপুনি পদক্ষেপ গ্ৰহণ কৰিব লাগে আৰু এইখিনি আমি দাবী উত্থাপন কৰিম যাতে এনেকুৱা কাৰ্য অনাগত দিনত কোনো মাটি খনন কাৰ্য বা সংগঠিত কৰিব নোৱাৰে তাৰ বাবে আপুনি এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে মেৰাপানীৰ পৰা কনক দাসৰ ৰিপৰ্ট এনিভাৰ 24 অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি